দাদা কেতিয়া অপেনিং হ'ব এইটো এইটো চাইডে কি হ'ব এইটো ইয়াতে কি কি ফটো লগাব নেকি মই একোই নাজানে মই যেতিয়া সাংবাদিকে সুধিছিল তেতিয়া মই কৈছোঁ মই আচলতে নাজানেও একো নাজানো So hello guys, welcome back to my YouTube channel. তো আজি আমি গৈ আছোঁ মানে এই গুৱাহাটীতে এটা নতুন পাৰ্ক বনাই আছে তো হেংৰাবাৰীত হয় তো আজি তাতে গৈ আছোঁ চাই থাকক ভিডিঅ'টো কেনেকুৱা হয় চাই আহোঁ অলপ আৰু লগতে আপোনালোকেও চাই থাকক আৰু এইটো আগত মোৰ লগত আছে গোপাল ঐ এবাৰ হাই কৈ দে তো বল ষ্টাৰ্ট কৰি দিওঁ তো গাইজ ওলাই দিলোঁ ইয়াৰ পৰা 4 কিলোমিটাৰমান হ'ব 4-5 কিলোমিটাৰমান বৰ্তমান গীতা মন্দিৰৰ পৰা ওলাইছোঁ এতিয়া টাইম হৈছে 5:20 দিনত পূৰা আজি ৰ'দ পূৰা ফালি দিছে তো সেইটো কাৰণে মানে ইভিনিং ওলালোঁ ৰাতিপুৱাৰ পৰা যিহে ৰ'দ ফালিছে আজি মানে 1 ছেকেণ্ডৰ কাৰণেও বাহিৰত ওলাব মন নাযায় যিহে ৰ'দ তো এতিয়া অলপ ৰ'দৰ টেম্পাৰেচাৰটো কমি গৈছে সেইটো কাৰণে অলপ এতিয়া ভাল হৈছে আৰু ঠাণ্ডা ঠাণ্ডা টেনশ্যন নাই বল হাতীগড় চাৰিআলিদি সোমাই দিম তো গাইজ তিনিআলি হৈ নাযাওঁ আৰু মানে সেইফালে জাম পাবও পাৰোঁ মানে ব্ৰিজৰ কাম চলি আছে তাতে ব্ৰিজ বনাই আছে সেইটো কাৰণে জাম লাগি থাকে মানে তো আমি হাতীগড় চাৰিআলিৰ পৰা লেফ্ট ছাইডে সোমাই অম্বিকাগিৰি হৈ এনেকৈ ওলাই যাম লেফ্ট ছাইডে লৈ লওঁ ভিতৰে ওলাই যাওঁ সিফালে গ'লে আৰু একেই হ'ব জাম পাই যাম অ' গোপালে আহিছে নে চাই লওঁ আহিছে তো গাইজ ইয়াৰে আগৰ ভিডিঅ'টো যোনে চাইছে মানে দেখা পাইছে গোপালে এইটো কেনেকৈ নাচি নাচি গৈ আছিল তো আজি অলপ জোকাও তাক ঐ আজি নাচি নাচি নাযা নেকি আজি সেইদিনাৰ নিচিনা নাচি নাচি নাযা নেকি এইটো ৱালৰ সিফালে আছে চিৰিয়াখানা এই আগতে বহুত আগতে আহিছিলোঁ চিৰিয়াখানাত বহুত বছৰ হৈ গ'ল মানে আহাই নাযায় এতিয়া চাগে জীৱ জন্তুবিলাক বহুত মানে কমিয়ে গ'ল কিছুমান মানে আৰু মৰি গ'ল বহুত জীৱ জন্তু তো হেঙেৰাবাৰী পাম আৰু অলপ আছে বেছি নাই ওচৰতে হয় কিন্তু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তথাপিও মানে এইটো চাইডে বেছি অহা নাযায় আৰু এইটো কাৰণে মানে গম নাপাওঁ একজেক্টলি কোনখিনিত হয় তো মেবি এইটোৱে হয় কোনফালে সোমাই পালোঁ কোনফালে সোমাই চাওঁ হাই বুলি কৈ দে এবাৰ ভিডিঅ' বনাই আছোঁ তো গাইজ লগৰ এজন লগ পাই গ'লোঁ ইয়াতে সোমাম বুলি ভাবিছোঁ ইয়াতে এতিয়াতো কাম চলি আছে কমপ্লিট হোৱাই নাই সোমাও ভিডিঅ' বনাওঁ অলপ গোপাল আহি আছিল ক'ত বা গ'ল ক'ত যা নাৰেংগী কিবা কাম আছে অঁ দে দাদা ভিতৰত সোমাব পাৰি ন ভিতৰত সোমাব পাৰি হা এনে কোনফালে সোমাই
তো গাইজ ফাইনেলি আহি পালোঁ, এতিয়া সোমাই গৈ আছোঁ। কাম চলি আছে মানে, কমপ্লিট হোৱাই নাই। তো কেতিয়ালৈকে কমপ্লিট হ'ব ইয়াতে কাম কৰি থকা মানুহবিলাকৰ পৰা অলপ সুধিব চেষ্টা কৰিম। এইফালে এনেকৈ সোমাই গৈ আছোঁ, সেইফালে চাব পাৰে ওপৰত প্ৰায় হৈছে মানে আধা। পাৰ্কখন কমপ্লিট নহওঁতে মানুহ অহা ষ্টাৰ্ট হ'লে, আৰু কমপ্লিট হ'লে কিমান হ'ব না। অপেনিঙৰ দিনা কিন্তু মজা হ'ব, বম মানুহ আহিব ইয়াতে। ও দাদা এই কেতিয়া ওপেনিং হ'ব এইটো? 15 তাৰিখ না? পাৰ্কিংটো কোনটো চাইডে বনাব? সেই তলত ন? এইফালে তলত। আৰু সেই গেট মেইন গেটটো কোনফালে হ'ব? সেইফালে আগেদি। তাৰপিছত সিফালে সোমোৱা সিফালে ওলোৱা হ'ব নেকি? আৰু ইফালে মানে এণ্ট্ৰি গেট দুটা থাকিব আৰু ন? তো কাম কৰা মানুহৰ পৰা মানে জানিব পাৰিলোঁ যে 15 আগষ্ট, তো এইটো মাহৰ 15 তাৰিখে অপেনিং কৰিব বুলি কৈছে। তো এইফালে এইটো চাইডে মেইন গেট হ'ব বুলি কৈছে। আমি যোনফালেদি সোমাই আহিছিলোঁ সেইটো ফালে মেইন গেট হ'ব। আৰু এইটো ফালেও সেইটো চাইডে ডাউন চাইডে এটা গেট আছে, সেইটো চাইডেও এটা গেট বনাব। এইটো চাইডে কি হ'ব? এইটো
ইয়াতে কি কি ফটো লগাব নেকি হা কি কৰিব এইটো চাইডে এইটো হেমন্তহে জানে মই কি জানে হেমন্তহে ই ভালকৈ গম নাপায় এইটো এনেকুৱাই হ'ব কিবা এনেকুৱা মূৰ্তি চূৰ্তি নহ'লে কিবা ফটো চটো লগাব এনে আইডিয়া লগাইছোঁ আৰু এইফালে চাওক গাইছ ধুনীয়া বনাইছে পুৰা গ্লাছৰ ভিতৰত মানুহ চানুহ বহিব পৰা কিবা এনেকুৱা বনাব তাতে এতিয়া গম নাপাওঁ অপেনিং কৰাৰ পিছত আহিলে গম পাম আৰু কি হয় ইয়াতে চাওক মজা বনাইছে কিন্তু তো এইফালৰ পৰা এণ্ট্ৰি সেইফালে আহি পাৰ্কিংটো এইটো চাইডে হ'ব তাৰপিছত ইয়াতে এইটো এটা হল টাইপ তো গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব তো ইয়াৰ পৰা ওলাও আৰু বাই বাই এই মুখেদি কওঁ বাই বাই বুলি কওঁ তো আপোনালোকে আহিব পাৰ্কখন নতুন হয় মস্ত লাগিব বোলে তো এইফালে খাবৰ কাৰণে পৰ্ক ম'ম' লৈছোঁ তো কাৰ ফেভৰেট হয় পৰ্ক ম'ম' কমেণ্ট কৰি দিয়ক জল্দি